লাহে লাহে দুখীয়া হ'বলৈ ধৰিছে, ধনীবোৰো কিজানি দুখীয়া হ'বলৈ ধৰিছে, কিন্তু কেপিটেলিষ্ট যিবিলাক আছে সেই ভিডিঅ'টো চালে যিখিনি কথা কৈছে একেবাৰে সত্য কথা কৈছে। আজি আমাৰ হাতত সেই বস্তুবোৰ নাই। আজি আমাৰ হাতত যি ধৰণে বস্তু থাকিব লাগিছিলে, 2026 চন পৰিছে, দেশ উন্নতিৰ ফালে আগবাঢ়ি আছে, কিন্তু নাজানো কোনোবা ফালেৰে আজি আমিও পিছ পৰি যায়ে আছোঁ। যিখিনি কথা কৈছে একেবাৰে সত্য কথা কৈছে। আজিৰ সময়ত কি সঁচাকৈ একচাম মানুহে আমাৰ ভাৰতবৰ্ষখন চলাই আছে, বাকী সকলো মানুহ গৰীবৰ শ্ৰেণীৰ ফালে নুমি যাই আছে নেকি? যি ধৰণে আজিৰ সময়ত পৰিস্থিতি হৈ আছে। মই আজি নহয় সদায় এই কথা উঠাই থাকিম, ফোন হেকক লৈ কেনে উঠাই থাকিম। আজিৰ সময়ত উচিত কথাত মাত মাতা মানুহক ফোনটো হেক কৰা হয়। আৰু তাতোকৈ ডাঙৰ কথা, যদি জাতিগত বা পিছপৰা শ্ৰেণীৰ মানুহ বুলি ভাবি কোনো কাৰোবাক যদি ফোন হেক কৰি কেনে সেই মানুহজনৰ ব্যক্তিগত জীৱনত সোমোৱাৰ চেষ্টা কৰে, তেনেহ'লে তাতকৈ আৰু ঘিণ লগা বস্তু একো নাই। হয়, আজিৰ সময়ত ফোন হেক কৰি সেই কামটো কৰিব পাৰে যিটো আপুনি কল্পনাও কৰিব নোৱাৰে। আৰু এই ফোনৰ হেক কৰা কথাটো মই সদায় উঠায়ে থাকিম। আৰু এই কথাষাৰ মই মোৰ মৃত্যু নোহোৱা পৰ্যন্ত এই বস্তুটো মই পিছফালে পৰিমেই। কাৰণ কি ধৰণে ফোন হেক কৰি কেনে এখন ভাল সুখৰ সংসাৰ আপোনাৰ ধ্বংস কৰিব পাৰে, এখন সুখৰ সংসাৰত সেই ভাল ব্যক্তিজনক ছুইচাইডৰ ফালে ঠেলি দিব পাৰে, আপুনি ভাবিবও নোৱাৰে। এই ফোন হেক কৰি কেনে এতিয়া আপোনালোকে ভাবি আছে যে এটা ফোন হেক কৰিলেনো মোক কি কৰিব পাৰে। আপুনি এটা কথা পাহৰি নাযাব, ফোনটো হেক কৰাৰ পাছত সেই ফোনটো আপুনি এৰি কেনে আপুনি 1 মিনিট কেতিয়াবা চলিব পাৰে নেকি? আপুনি মোক কওক, আপুনি ফোনটোৰ অবিহনে 1 মিনিট চলিব পাৰিব আজিৰ সময়ত? মানে ফোনটো হেক কৰাৰ পাছত আপোনাক সম্পূৰ্ণৰূপে চাই থাকিব পাৰে, মনিটৰিং কৰিব পাৰে। আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে শোৱা আগমুহূৰ্তলৈকে কেনেকৈ আছে, কি পিন্ধিছে, কি খাইছে। কাৰণ ফোনটো হেক কৰিলে অকল আপোনাৰ স্ক্ৰীনখন হেক নহয়, কেমেৰাটোও হেক হৈ আছে। মানে আপুনি মোবাইলটো কাষত ৰাখিলে আপুনি যদি কাপোৰো চেঞ্জ কৰে, সেই দৃশ্যটোও সিহঁতে চাই আছে, আপোনাৰ এক্সিছ লৈ বহি আছে। সেইকাৰণে আজিৰ সময়ৰ আমাৰ ভাৰতীয় ছিষ্টেম, চাইনাটো আমি কেতিয়াও হ'ব নোৱাৰোঁ। চাইনাৰ যিটো টেকন'লজি বা চাইনাৰ যিখিনি মানুহৰ আজিৰ সময়ত সিহঁতৰ উন্নতিৰ ফালে, সেইখিনিৰ আমি আজিলৈকে সিহঁতৰ সেয়ালৈকেও যাই নাপাওঁ। চাইনাই যদি নিজৰ উন্নতিটো আজিৰ সময়ত বন্ধ কৰি দিয়ে 50 বছৰ, তেতিয়াও চাগে আমাৰ ভাৰতে সেই স্থানটো নাপায়। আপোনালোকে এবাৰ ভাবি চাব যে চাইনা ক'ত আছে আৰু আমি ক'ত আছোঁ। সাধাৰণ টেকন'লজি পাই আজি অপব্যৱহাৰ কৰি আছে আমাৰ ভাৰতীয় ছিষ্টেমৰ এই টেকন'লজি। মোৰ কথা যদি মিছা, তেনেহ'লে আপোনালোকে অনুসন্ধান কৰক যে ফোন হেক কৰা কিবা ছিষ্টেম আছে নেকি আজিৰ সময়ত ভাৰতীয় যোনবিলাক সুৰক্ষা বিভাগৰ হাতত, তেনেকুৱা টেকন'লজি আছে নেকি? যদি আছে, সেই টেকন'লজিবিলাক কোনে ব্যৱহাৰ কৰি আছে, কাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আছে? নে ব্যক্তিগত জীৱনৰ কাৰোবাৰ ঘৰৰ ভিতৰ চাবৰ কাৰণে ব্যৱহাৰ কৰি আছে, নে কোনোবা ধুনীয়া ছোৱালী এজনীৰ ব্যক্তিগত শৰীৰটো চাবৰ কাৰণেও এই কেমেৰা হেক কৰি কেনে সেই ছোৱালীজনীৰ গা বা অংগ প্ৰত্যংগ চাব? এবাৰ আপোনালোকে ভাবি চাব, কাৰণ মোবাইলটো হেক কৰাৰ পাছত আপুনি নিজেও নাজানে যে আপোনাৰ লগত কি হ'ব। আজি মোৰ কথাখিনি শুনাত বেয়া শুনি, কিন্তু প্ৰকৃত সত্য মোৰ লগত হোৱা ঘটনা। যদি মোৰ লগত হোৱা ঘটনা হয়, তেনেহ'লে সেই বস্তুটো মই কেনেকৈ কওঁ এইটো নহয়। সময়ৰ লগে লগে মই আপোনালোকক কিছুমান এনেকুৱা কথা ক'ম, আপোনালোকে ভাবি কল্পনাও কৰিব নোৱাৰে যে এই ধৰণৰ আজিৰ সময়ত ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত আছে। এতিয়া আপোনালোকৰ মনত আহিব পাৰে যে ফোন হেক কৰিলে কোনোবা মানুহে ছুইচাইড কৰিব নেকি? আপোনাক একেদিনাই ফোন হেক কৰি কেনে আপোনাৰ লগত খেলাখন নেখেলে নহয়। আপোনাক টাৰ্গেট কৰিছে, আপুনি সৎ মানুহ, আপুনি পিছপৰা শ্ৰেণীৰ কথা ক'ব পৰা মানুহ, আপুনি কাৰাপশ্যনৰ লগত জড়িত নোহোৱা মানুহ, তেনেহ'লে আপুনি সাৱধান। আপোনাৰ মোবাইলটো প্ৰথমতে হেক কৰিব, আপোনাৰ ব্যক্তিগত জীৱনত সোমাব,
আপোনাৰ কোন ভাল বন্ধু আছে কোন বেয়া বন্ধু আছে সেই সকলো বস্তু ওলাব। ওলোৱাৰ পিছত এখন খেলা খেলিব, আপোনাক মেণ্টেলি টৰ্চাৰ কৰিব। ৰাস্তা ঘাটে যেতিয়া আপুনি ওলাই যাব গাড়ীখন লৈ কেনে, গাড়ীৰ আগত কোনোবাই এখন গাড়ী পেলাই দিব, আপোনাৰ গাড়ীৰে এখন বাইক আহিব, জোৰে আহিব, খুন্দোৱাৰ চেষ্টা কৰিব। যদি আপুনি 4 চকাৰে আহি আছে তেনেহ'লে ট্ৰাক বা ডাম্পাৰেৰে আপোনাক খুন্দোৱাৰ চেষ্টা কৰিব। আপোনাৰ মনত এটা ভয়ৰ সৃষ্টি হ'ব বাহিৰত ওলাবৰ কাৰণে। লাহে 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 সেই ভয় সৃষ্টিটোৱে আপোনাৰ মেণ্টেলি ডিষ্টাৰ্ব দিয়া আৰম্ভ কৰিব। আৰু ৰাস্তাত ওলালে পিছৰ পৰা কিছুমান কুকুৰে আপোনাক চিঞৰি চিঞৰি কিছুমান কথা কোৱা আৰম্ভ কৰিব। তাৰ পাছত আপুনি মেণ্টেলি টৰ্চাৰ হৈ আপুনি নিজক ছুইচাইডৰ ফালে নিজক বাছি ল'ব। কথাবিলাক মই কওঁতেহে এনেকৈ কৈছোঁ, কিন্তু আপুনি এবাৰ ভাবক যাৰ লগত হৈছে। সেইকাৰণে যে মই কওঁ মোৰ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰক আৰু এনেকুৱা ব্যক্তিৰ হাতত পৰক যিখন ঘৰত এনেকুৱা ব্যক্তি এজন আছিলে, সৎ ব্যক্তি আছিলে, সৎ সাহস থকা ব্যক্তি আছিলে। তেখেতে পিছপৰা শ্ৰেণীৰ হ'লেও সঠিক কথা ক'ব জানিছিলে। যদি তেনেকুৱা ব্যক্তি, তেখেতে ছুইচাইড কৰা মানুহো নহয়, তেখেতে ছুইচাইড কৰা ব্যক্তিও হ'ব নোৱাৰে। তাৰপিছতো ছুইচাইড কৰাৰ আগত কিছুমান এডনৰ্মেল বিহেভ, ঘৰত ভয়ে ভয়ে থকা, মানুহৰ লগত কথা পাতিব নোখোজা, তাৰ পাছত ছুইচাইড কৰাৰ ফালে আগবাঢ়ি যোৱা। কাৰণ ছুইচাইড কৰাৰ পাছত সেই ফাইলখন তাতেই বন্ধ হৈ যায়। সেইকাৰণে মই আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ যে মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে সেই পৰিবাৰটোই পায় যে তেখেতৰ সেই ব্যক্তিজনে ছুইচাইড কৰা নাছিলে। মই সেইকাৰণে সেই ছুইচাইড কৰা ব্যক্তিজনৰ ঘৰত মই নিজে উপস্থিত হ'ম যদি মই কোৱা ধৰণে ঘটনাটো হৈছে। মই আৰু এবাৰ কৈছোঁ, এই বস্তুটো ফোন হেক কৰি কেনে আপোনাক নাই বুলি ক'লেও 3 বছৰমান বা 2 বছৰ ভালদৰে আপোনাক চাব, পৰ্যবেক্ষণ কৰিব, সকলো বস্তু ওলাব। ওলোৱাৰ পিছতহে খেলাখন খেলে। আৰু ছুইচাইড কৰাৰ আগতে ঘৰৰ মানুহৰ লগতে ভয়ে ভয়ে কথা পাতিব। এইবিলাক কিছুমান চিমটমছ দেখা দিব। মানুহে কিবা এটা কথা ক'লে পটককৈ খং কৰিব, মানুহৰ লগত কথা পাতিব ভয় খোৱা হ'ব, ঘৰৰ পৰা ওলাবৰ কাৰণে ভয় খোৱা হ'ব। তাৰ পাছতে ছুইচাইডটো কৰে। যদি তেনেকুৱা ধৰণৰ মানুহ আপোনালোকৰ চকুত আছে তেনেহ'লে এই ভিডিঅ'টো তাহাঁতৰ তাত পঠাই দিয়ক। মই তেখেতৰ ঘৰত মই নিজে উপস্থিত হৈ কিছুমান কথা সুধিব আছে। কাৰণ আপোনালোকৰ এটা সাহসে অন্যৰ ঘৰত সেই জ্বলি থকা চাকিটো যাতে নুমাই নাযায় তাৰ বাবেহে মই ভিডিঅ'টো বনাই আছোঁ। আজি মোকো সেই একে ধৰণেই কৰিব বিচাৰিছিলে, কিন্তু মই সেই ধৰণৰ ব্যক্তিৰ ল'ৰা নোলালোঁ। মই ক'লোঁ নে আপোনাক, মোবাইলটো যেতিয়া হেক কৰে কেমেৰাটোও হেক হৈ থাকে, আপোনালোকে পাহৰি নাযাব। আৰু মোবাইলটো যেতিয়া হেক কৰে আপুনি একো গম নাপায়। মোবাইলৰ কেমেৰাটো যেতিয়া হেক হয় আপুনি মোবাইলৰ কাষত গা ধুইছে যদিও উঠি আছে, লংটাই লৈ আছে, কাপোৰ সলাইছে, ভিতৰত কি কাপোৰ পিন্ধিছে সেইটোও চাই আছে। আৰু তাৰ পৰাও এখন খেলা আৰম্ভ হয়, কাৰণ মোৰ লগত হৈছিলে, মনত ৰাখিব। আপুনি ভিতৰত কি কাপোৰ পিন্ধিছে, যদি মোবাইলটোৰ কাষত কাপোৰ চেঞ্জ কৰিছে, তেনেকুৱা ধৰণৰ কাম কৰিছে যদি, সেই ৰাস্তাই ৰাস্তাই কুকুৰবিলাকে আপোনাক সেই বস্তুটোৰে কথা কৈ থাকিব, সাৱধানে থাকিব। সেইকাৰণে আজি মোৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা বেলেগ ধৰণৰ সেয়া হ'ব পাৰে, কিন্তু সত্য কথা কৈ আছোঁ। আজিৰ সময়ত ফোন হেক কৰি কেনে মানুহৰ লগত যিটো কৰি আছে, ব্যক্তিগত জীৱনত প্ৰৱেশ কৰি ব্লেকমেইলিঙৰ পৰা ছুইচাইডলৈকে সকলো কাম এই ফোন হেকৰ দ্বাৰাই কৰি আছে। আৰু প্ৰথম প্ৰশ্ন, এই ফোন হেকটোৰ ছিষ্টেমটো কাৰ লগত জড়িত আছে? আপোনালোকে এবাৰ নিজে নিজৰ বিবেকেৰে ভাবক, কোন জড়িত হ'ব পাৰে। আজিৰ সময়তো 2026তো জাতিগত সমস্যাৰে জৰ্জৰিত হৈ আছে ভাৰতবৰ্ষ, আৰু নিজকে বিশ্বগুৰুৰ ফালে নিজকে ঠেলি দি আছে। ছিষ্টেমৰ হাতত কেনেকুৱা টেকন'লজি আছে তাৰে হিচাপ আজিলৈকে কাৰো তাত নাই। মই আগতেও কৈছিলোঁ যে ক'ত মই এই ডিভাইচটো প্ৰথমতে দেখিছিলোঁ, হয় গুৱাহাটীৰ বীৰকুছিত DSL কোম্পানীৰ ছিকিউৰিটি গাৰ্ডৰ ৰুমত মই এই ডিভাইচটো দেখিছিলোঁ। তাৰ পাছতে মই এই অনুসন্ধান কৰাৰ পাছত মই অ'পেন চেলেঞ্জ দি কেনে কৈ আছোঁ সকলো কথা,
যদি মোৰ কথা মিছা তেনেহ'লে আপোনালোকক মই অ'পেন চেলেঞ্জ দিছোঁ আৰু সকলো বস্তু মই অন লাইভত কথা ক'ম যোনে মোৰ লগত কথা পাতিব বিচাৰে কাৰণ মই প্ৰেক্টিকেলি বুজাই দিম সকলো বস্তু কেনেকৈ এই খেলাখন খেলা হয় ফোন হেক কৰি কেনে কাৰণ ফোন হেক কৰাৰ পাছত আপোনাৰ লগত কাৰ সুসম্পৰ্ক আছে কাৰ বেয়া সম্পৰ্ক আছে সেই সকলো বস্তু ফোন হেক কৰাৰ পাছত গম পায় কাৰণ এজন ব্যক্তিৰ লগত আপুনি সদায় লগ ধৰা ব্যক্তিজনো আপোনাৰ ঘনিষ্ঠ নহ'ব পাৰে কিন্তু এজন ঘনিষ্ঠ ব্যক্তিৰ লগত আপুনি ফোনত কথা পাতি কেনে কিন্তু লাখ লাখ কোটি কোটি টকাৰ কাম কৰিব পাৰে এই কথাষাৰ পাহৰি নাযাব সেইকাৰণে ফোন হেক কৰাৰ পাছত সেই প্ৰত্যেকটো বস্তুৱে সিহঁতে পাই যায় যিবিলাক বস্তু আপুনি ভাবিবও নোৱাৰে আমাৰ ভাৰতবৰ্ষখন বিশ্বগুৰুৰ ফালে আছে নে কোনটো ফালে আছে আপোনালোকে ভাবক যিখন দেশৰ ভাৰতৰ সুৰক্ষা ব্যৱস্থাৰ হাতত থকা বস্তুৱে সুৰক্ষিত নহয় সেই দেশখন আজিৰ সময়ত মোৰ হাঁহি উঠিবলগীয়া কথা যিখন দেশত বোলে টেকন'লজি এটাও ভালদৰে চলাব নোৱাৰে কিছুমান অলগদ্ধ হাতত যেতিয়া টেকন'লজি পৰে তেতিয়া এনেকুৱা ধৰণৰে কিছুমান কাৰ্য আৰম্ভ হয় বহুতো কথা আছে কিন্তু মই আজি এই ভিডিঅ'ত যদি মই আপোনালোকক কওঁ আপোনালোকে সেই বস্তুবিলাক বুজি পাওঁতে বহুত অসুবিধা হ'ব কাৰণ আমি সাধাৰণ মানুহবিলাকে পেটে ভাতে খাই কেনে ভাল পাওঁ বা ফেমিলিৰ কথা চিন্তা কৰোঁ কিন্তু সেই মানুহবিলাকে তেনেকুৱা একো নাই সেই ফেমিলিটোৰে সেই চাকিটো নুমাবৰ কাৰণে যথেষ্ট পৰিকল্পনা কৰে আৰু মই ইয়াৰ আগৰ ভিডিঅ'টো মই আপোনালোকক কিছুমান ভিডিঅ' দেখাইছিলোঁ যে কেইটামান ছিকিউৰিটি গাৰ্ডধাৰী মানুহে ইমান টেলেণ্ট লৈ আহিছে যে সিহঁতে মানুহৰ ব্ৰেইনৰ লগত কেনেকৈ আচলতে সিহঁতৰ কৰ্মটো বেলেগ কাৰণ প্ৰত্যেকটো কুকুৰকে কিছুমান আদেশ দিয়া হয় মেণ্টেলি প্ৰেছাৰ দিয়াৰ কাৰণে আৰু সেই কুকুৰকেইটাই কিন্তু ভাল কাম কৰে মই কুকুৰ বুলিয়ে কৈছোঁ কাৰণ মানুহৰূপী কুকুৰৰ স্থানটো অলপ বেলেগ সেই মানুহৰূপী কুকুৰৰ যিখিনি কৰ্ম সেইখিনি যথেষ্ট ভাল কৰে মানুহ এজনক মেণ্টেলি টৰ্চাৰ দিবৰ কাৰণে আৰু সেই মেণ্টেলি টৰ্চাৰত যদি আপোনালোকে সেইখিনি টাইমত যদি মেণ্টেলি টৰ্চাৰ হৈ কেনে নিজকে ভাঙি পেলাইছে তেনেহ'লে আপোনালোকে মনত ৰাখিব হয় ব্ৰহ্মপুত্ৰৰ সেই দলঙৰ পৰা জঁপিয়াব লাগিব নহ'লে ফেনৰ ৰছীত মাথাটো লগাই ছুইচাইড কৰিব লাগিব এইকেইটাই আছে আপোনালোকৰ অপশ্যন আৰু তাৰপিছতো যদি বাচি যায় আপোনাক গাড়ীৰে খুন্দিয়াই মাৰিব আৰু কেনেকৈ মাৰে এই বস্তুবিলাক মই সকলো বস্তুৱেই জানো মোৰ লগত হোৱা ঘটনাটো সেইকাৰণে মোৰ কাৰণে বৰ বিশেষ প্ৰব্লেম নাই প্ৰাণে মাৰাৰ অৱশ্যে মোক কেইবাবাৰো চেষ্টা চলাইছে মোৰ লগত কিন্তু মই এই কথা এৰি দিয়াত নাই মনত ৰাখিব কোনো পধ্যেই মই এৰি নিদিওঁ আৰু বহুতো ফটো সহকাৰে মই আপোনালোকৰ মাজত আহিম এবাৰ সিহঁতৰ লগত নাজানো কোনে এই বস্তুটো ধুনীয়াকৈ উলিয়াব পাৰিব কোনোবা যদি ভাল অফিচাৰ আছে নিশ্চয় বা ভাল গভৰ্ণমেণ্টৰ হাতৰ ফালৰ পৰা যিদিনাখন এই বস্তুটোৰ পালাত পৰিব গোটেই ভাণ্ডা ফাটি যাব যে আজিৰ সময়ত ভাৰতৰ সুৰক্ষা ব্যৱস্থাৰ সুৰক্ষাৰ কাৰণে আনা টেকন'লজি ক'ত ব্যৱহাৰ কৰি আছে নে কোনোবা ছোৱালীয়ে বস্ত্ৰ খুলি থকা অৱস্থাত সেই বস্তুবোৰ চাওঁতেও ব্যৱহাৰ কৰি আছে নেকি এই টেকন'লজি এবাৰ ভাবিবলগীয়া কথা কাৰণ ফোনটো হেক কৰাৰ পাছত কেমেৰাটোও হেক হৈ থাকে আৰু কেমেৰাই ছোৱালী বা ল'ৰা বুলি কথা নাথাকে আপুনি কেমেৰাৰ ওচৰত কাপোৰ সলালে আপোনাৰ ভিডিঅ' বনাই ল'ব পাৰে মোবাইলটোহে আপোনাৰ কিন্তু হেক কৰাৰ পিছত আপোনাৰ হৈ নাথাকে সেই এক্সেছটো কোনে ল'ব পাৰে আপুনি এবাৰ ভাবি চাব আজিৰ সময়ত কি হৈ আছে ব্যক্তিগত বস্তু চাবৰ কাৰণে আমাৰ টেকন'লজি ব্যৱহাৰ হৈ আছে আৰু আমি বিশ্বগুৰু হ'ম চাইনা ক'ত আছে একবাৰ আপুনি যাই আহক আপোনালোকে চাই আহক চাইনাৰ টেকন'লজি আজি আপুনি চাই আহক আৰু আমি খুজি অনা টেকন'লজি লৈ কেনে আজি আমি গৌৰৱ কৰোঁ কিনি অনা টেকন'লজিৰে আমি নিজক গৌৰৱ কৰোঁ এই হৈছে ভাৰতবৰ্ষ আজিও জাতিগত সমস্যাৰে জৰ্জৰিত হৈ আছে ভাৰতবৰ্ষ আৰু মোক কিয় এইবিলাক কৰিছে আহি থকা সময়ত বা মই আগৰ ভিডিঅ'টো কৈছোঁ আহি থকা সময়তো বহু কথা মই ফাদিল কৰিম কাৰণ মই ভিডিঅ' বনোৱাৰ পিছতে মোৰ পিছফালে কুকুৰৰ সংখ্যা
আগতকৈ বহুত বৃদ্ধি হৈছে আৰু এই কুকুৰক ভয় খাই কেনে মই ভিডিঅ' বনোৱা বন্ধ নকৰোঁ। আপোনালোকে নিজে এবাৰ ভাবক যে আপোনাৰ মোবাইলটোৱে আপোনাৰ শত্ৰু নে মিত্ৰ। এতিয়া মোবাইলটো এৰিবও নোৱাৰে, এৰিলেও বিপদ, নেৰিলে আপোনাক চাই আছে। কাৰণ ভাৰত হয়, বেয়া কামত আমি সদায় আগতে থাকোঁ। সেইকাৰণে আমি 1000 বছৰ আগতে গোলাম আছিলোঁ, নহয় জানো? ধন্যবাদ। জয় অসম।